মহানগৰীৰ আদাবাৰীত এতিয়া গুণ্ডাৰাজ। JNK নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আহিছে গুৰুতৰ অভিযোগ। GMC নামত নিবিদা লাভ কৰি একাংশ দুষ্ট চক্ৰই আদাবাৰীত চলাই আহিছে সিন্ডিকেট ৰাজ। বাহিৰাগত ফলমূলৰ গাড়ীৰ পৰা 500 পৰা 1000 টকালৈকে সংগ্ৰহ এই প্ৰতিষ্ঠানটোৰ। किसी सेट से लेते होंगे, हमसे नहीं लेते हैं। ठीक है, कितना लेते हैं? कितना लेता है? मतलब बोल रहे हैं 500 लेते हैं, पता नहीं। এমাহ পূৰ্বে বাছ আৰু ট্ৰেভেলাৰৰ বাবে নিবিদা লাভ কৰা প্ৰতিষ্ঠানটোৱে কিদৰে কাক মেনেজ কৰি আদাবাৰীত চলাই আহিছে সিন্ডিকেট ৰাজ। ফলমূল আৰু ব্ৰইলাৰ গাড়ীৰ পৰা 500 পৰা 1000 টকালৈকে গুণ্ডাকৰ সংগ্ৰহ কৰা এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে GMC আৰু বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু লক্ষণীয় হ'ব। বাছৰ বাবে নিবিদা লাভ কৰা প্ৰতিষ্ঠানটোৱে কিদৰে বেআইনীভাৱে GMCৰ কৰ ফাঁকি দি এনেধৰণৰ সিন্ডিকেট ৰাজ চলাই আহিছে সেয়া কিন্তু আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন। যেহেতু আপোনালোকে পাৰ্কিংটোত কি গাড়ী সোমোৱাৰ ব্যৱস্থা আছে? আমাৰ বাছবিলাক আছে, বাছ ট্ৰেভেলাৰ। এক অভিযোগ হৈছে যে আপোনালোকে বাছৰ ট্ৰাকবিলাকৰ পৰা 500 পইচা ট্ৰাক গোটেই সোমাই আছে আপোনাৰ পাৰ্কিংটোত। তাক থাকিলে আমিতো লোৱা নাই পইচাটো। কোনে লয় তেতিয়াহ'লে এইবিলাক? এইটো আমি গম নাপাওঁ। ট্ৰাকবিলাক সোমাইছে নে নাই এইবিলাক? তাক আছে, আজি কিমান ট্ৰাক আছে? বহুত ট্ৰাক আছে ইয়াতে। এটা 7-8খনমান ট্ৰাক আছে। আপোনালোকে যিহেতু দায়িত্ব আছে পাৰ্কিঙৰ, কেনেকে ট্ৰাকবোৰ সোমায়? আপোনালোকৰ দায়িত্বত কেনেকে ট্ৰাকটো আগৰ পৰা আছে, আমি 1 তাৰিখৰ পৰাই পাইছো। ট্ৰাকটো সোমাই আছে, আমি দেখা পাইছো আগৰ পৰাই আছে। ট্ৰাকবিলাকৰ 500 পইচা পইচা লৈছে কিয় জানে? আপুনি যিহেতু মালিক হয়, আপুনি যিহেতু চলাই আছে, ট্ৰাকটো এনেতো থাকিব নিদিয়ে আপুনি। এনে থকা নাই, এতিয়া কোনি লৈ আছে, কি লৈ আছে? কিয় থকা নাই? এনে থকা নাই। কিমানকে লৈছে পইচা? আমিতো লোৱা নাই, আমাৰ কাউণ্টাৰত লোৱা নাই পইচাটো, আমি লোৱা নাই। এতিয়া কোনে কি ইয়াতে স্লিপত দিয়া আছে ব্ৰইলাৰৰ গাড়ী লিখা আছে। আপুনি ৰিচিপ্টবিলাক চাওক, ৰিচিপ্টতে পালো আপোনালোকে ৰিচিপ্টতে পাইছে। ব্ৰইলাৰ গাড়ী বুলি কোনো নাই। ৰিচিপ্টৰ ওপৰত লিখা আছে, পাইছো ফুটেজ আছে আমাৰ। ব্ৰইলাৰ গাড়ী, ব্ৰইলাৰৰ গাড়ী বাছ ট্ৰেভেলাৰে হয়। নাই নাই, ব্ৰইলাৰ চিলিপ নাই। আপুনি প্ৰিণ্টৰ ৰিচিপ্ট চাব পাৰে। আমাৰ ৰিচিপ্ট এলটমেণ্ট নাই। আমাৰ যিটো অথৰিটি আছে ডিপাৰ্টমেণ্টে নাই নাই নাই, এইটো সেইটো দেখাই দিওঁ আপোনাক। নাই নাই নাই, আপুনি মাতি দিয়ক, আমি লোৱা নাই পইচাটো। আপোনালোকৰ তাতে স্লিপ আছে? নাই নাই, ৰিচিপ্ট এখন চাব পাৰে। ব্ৰইলাৰৰ নাম লিখা আছে বা ফুডছৰ নাম লিখা আছে। ফুড বুলি আমাৰ ৰিচিপ্ট কেইটা আপোনালোকে চাব পাৰে। চাইছো আমি, চোৱাৰ কাৰণে আমাৰ তাতে ফুটেজ আছে, প্ৰমাণ আছে কাৰণে আপোনাক সুধিছো। আমাৰ ক'ত লিখা আছে আপুনি দেখাই দিয়ক। বলক দেখাম। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।